অসমত ৰবৰ খেতিৰ এটা ডাঙৰ সম্ভাৱনা আছে আৰু মই আছো হাওৰা ঘাটৰ ওচৰৰ সামগুৰিৰ এখন বিশাল ৰবৰ বাগানত। চাওক, এজোপা দুজোপা নহয়, লাখ লাখ ইয়াতে ৰবৰ গছ আছে আৰু চাওক কিমান ধুনীয়া পৰিৱেশ, চালে চাই থাকিব মন। আৰু ইয়াত ছিজনত শুনিছোঁ বোলে বহুত শ শ ইউটিউবাৰ আৰু ইনষ্টাগ্ৰামত ৰীল বনোৱা মানুহ আহে। মই আশা কৰিম ইয়াত ইনষ্টাগ্ৰামত ৰীল বনাবলৈ যিমান মানুহ আহে, ব্লগিং কৰিবলৈ যিমান মানুহ আহে, ঠিক সিমান পৰিমাণেও যদি ৰবৰ খেতি শিকিবলৈ মানুহ আহে বা তেখেতসকলে ৰবৰ খেতিটো নিজৰ নিজৰ ঠাইত কৰে, তেতিয়াহ'লে ৰবৰ খেতিৰ অসমত এটা নতুন আৰ্থিক বা অৰ্থনৈতিক বিপ্লৱ সম্ভৱ হৈ উঠিব পাৰে। মই গোটেই বাগানখন উধৰ পৰা মুধলৈ মই গৈ দেখুৱাব বিচৰা নাই। প্ৰায় 1 কিলোমিটাৰ দীঘল, 1 কিলোমিটাৰ দীঘল হ'ব। মই ভাবোঁ যে ইয়াত যদি আপুনি দুপাক ঘূৰিলে আপুনি হাঁপু কৰি যাব, মানে খোজকাঢ়ি শেষ কৰিব নোৱাৰে আপুনি, ইমান বিশাল। গোটেইবিলাক শাৰী শাৰী বাগিচা। এটা কথা প্ৰমাণ হৈছে যে অসমত ৰবৰ খেতিৰ সম্ভাৱনা আছে আৰু ইয়াত ইতিমধ্যে প্ৰডাকশ্যন চাগে আৰম্ভ হৈ গৈছে। এইবিলাক চব ধুনীয়াকৈ কাটিছে, এটা শ্বেপত কাটিছে, শ্বেপটো চাওক, শ্বেপটোত কাটিছে, কাটি এনেকৈ চাগে বাগৰি আহিব, বাগৰি আহি এইখিনিতে এখন টিন দিছে, টিনত বাগৰি আহিব আৰু ইয়াত বাতিটো দিব, লাহে লাহে পৰি জমা হ'ব। আৰু সেই ৰবৰৰ পৰাই আমি ৰবৰ বুলি ক'লে অকল কেটেপা মৰা ৰবৰটোহে বুজি পাওঁ, কিন্তু ৰবৰৰ পৰা বহুত প্ৰডাকশ্যন কৰিব পৰা যায়, বহুত বস্তু বনাব পৰা যায়। কি বনাব পৰা যায় জনাসকলে আপোনালোকে কৈ দিবচোন। মই বিস্তৃতভাৱে ক'বলৈ দিয়া বিচৰা নাই, আপোনালোকে গুগল চাৰ্চ কৰক, ৰবৰৰ পৰা কি প্ৰডাকশ্যন কৰিব পৰা যায় আপোনালোকে গুগলত মাৰি চাওক। আৰু বাগানখন যদি এটা ড্ৰোন কেমেৰা হ'লহেঁতেন, ওপৰৰ পৰা শ্বটটো ল'বলৈ চাগে খুব ভাল লাগিলহেঁতেন, কিন্তু গোটেই বাগানখন মই এতিয়া দেখুৱাব বিচৰা নাই। অসমৰ জলবায়ু, অসমৰ মাটি ৰবৰ খেতিৰ কাৰণে উৎকৃষ্ট হয়। ৰবৰ খেতিত যথেষ্ট ৰ'দ লাগে আৰু এই গোটেই যিখন বাগান পথাৰ এখনৰ, বিশাল পথাৰ এখনৰ মাজত আছে। আৰু আটাইতকৈ ডাঙৰ কথাটো কি জানেনে? ৰবৰ খেতি, অসমত ৰবৰ খেতি প্ৰায় 2 লাখ হেক্টৰ ভূমিত ৰবৰ খেতি কৰিব পৰা সম্ভাৱনা আছে। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এতিয়ালৈকে 40,000 হেক্টৰ মাটিতহে অসমৰ ৰবৰ খেতি কৰা হৈছে। বাকী 1,60,000 হেক্টৰ ভূমিত এতিয়ালৈকে ৰবৰ খেতি কৰিব পৰা হোৱা নাই। ছাৰ্ভে মতে 2 লাখ হেক্টৰ ভূমিত ৰবৰ খেতি কৰিব পৰা যাব। অসমৰ কাৰ্বি আংলং, এতিয়া মই আছোঁ কাৰ্বি আংলঙত, অসমৰ কাৰ্বি আংলং, কৰিমগঞ্জ আৰু গোৱালপাৰা, এই 3খন জিলা হ'ল ৰবৰ খেতিৰ কাৰণে আটাইতকৈ ভাল জিলা। তদুপৰি চৰাইদেউ, অসমৰ চৰাইদেউ জিলাতো ৰবৰ খেতি হৈছে, কিন্তু এতিয়ালৈকে যি 1,60,000 হেক্টৰ ভূমি আছে এই গোটেই অসমৰ ৰবৰ খেতি হ'ব পৰা সম্ভাৱনা, কিন্তু এতিয়ালৈকে উদ্যোগ লোৱা হোৱা নাই। আমি ভাবোঁ যে আমাৰ উদীয়মান যুৱকসকল, নিবনুৱাসকল ৰবৰ খেতি কৰিবৰ কাৰণে আগবাঢ়ি আহিব আৰু ৰবৰ খেতি কৰিবৰ কাৰণে উদ্যোগ গ্ৰহণ কৰিব। আৰু চাওক এইখন কিমান বিশাল, চালে চাই থাকিবলৈ মন যায়। একবাৰ যদি সোমাই আপোনালোকে সহজে ওলাই যাবলৈ ইয়াৰ পৰা মন নাযাব। বহুত পৰিকল্পিতভাৱে এই ৰবৰ বাগিচাখন কৰা হৈছে, একদম শাৰী শাৰী। আৰু চাওক তলখন একদম কিমান ধুনীয়াকৈ চাফা কৰি থৈছে, একেবাৰে বাণিজ্যিকভাৱে এই ৰবৰৰ খেতি কৰা হৈছে। গম পালোঁ যে এই যিখন ৰবৰৰ বাগান 15 বছৰ হৈছে, মানে 15 বছৰত চাগে মেচিয়ৰ্ড হয়, সেইকাৰণে চাগে উৎপাদন ইয়াতে আৰম্ভ হৈ গৈছে। আপোনালোকে কোনে ক'ত ৰবৰ এনেকুৱা বাগান দেখিছে আপোনালোকে নিশ্চয় ফটো দিব বুলি আশা কৰিছোঁ। আৰু ক'ত কোনে কৰিছে আপোনালোকে জনাব, এইকাৰণে জনাব যাতে উদীয়মান যুৱক যুৱতীসকল, কৃষকসকল আৰু নিবনুৱাসকল এই ৰবৰৰ খেতি কৰিবলৈ যাতে আগবাঢ়ি আহিব পাৰে। গতিকে এই ৰবৰ বাগিচাখন কেনেকুৱা লাগিলে আপোনালোকে ক'ব আৰু এটা কমেণ্ট দিবলৈ নাপাহৰিব। ধন্যবাদ।